নমস্কাৰ, মই মনালিছা গগৈ। বিজেপিৰ যে এটা জনপ্ৰিয় শ্লোগান আছে, বেটি বচাও বেটি পঢ়াও, আপোনালোক সকলোৱে জানে। বিজেপিয়ে দ্বিতীয়টো কাৰ্যকালত এই শ্লোগানটো জনপ্ৰিয় কৰিছিল। প্ৰতিখন ৰাজ্যৰ পৰা পঞ্চায়তলৈকে সকলোতে বেটি বচাও বেটি পঢ়াও এই শ্লোগানটো তেওঁলোকে জনপ্ৰিয় কৰিছিল আৰু তেওঁলোকে কৈছিল যে ভাৰতত মহিলা আগবাঢ়ি যোৱাটো তেওঁলোকে বিচাৰে, মহিলা বাচি থকাটো বিচাৰে, সুৰক্ষিত হৈ থকাটো বিচাৰে, মহিলা শিক্ষিত হোৱাটো বিচাৰে। কিন্তু প্ৰকৃতাৰ্থত বিজেপিয়ে মহিলা সুৰক্ষিত হৈ থকাটো বা মহিলাই পঢ়া শুনা কৰাটো বিচাৰেনে? সেই কথাটো কেতিয়াবা আমি ভাবি চাইছোনে? বিগত দিনবিলাকত ভাৰতৰ বিভিন্ন প্ৰান্তত যিবোৰ নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে, সেই নিৰ্বাচনবিলাকত আমি দেখি আহিছোঁ যে মহিলাই এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। আনকি বিগত লোকসভাৰ নিৰ্বাচনতো মহিলাই এটা প্ৰধান ভূমিকা লৈছিলে প্ৰতিখন ৰাজ্যৰ নিৰ্বাচনত। বিজেপিয়ে আনকি যেতিয়া ভোটিং শেষ হৈ যায়, দিনটোৰ যেতিয়া ভোটিং শেষ হৈ যায়, তেতিয়া মহিলা কিমান ভোটাৰে ভোট দিলে, প্ৰতিটো সমষ্টিত বা প্ৰতিটো ভোট কেন্দ্ৰত কিমান মহিলাই ভোট দিলে আৰু সেইখিনি তেওঁলোকৰ ফাললৈ গৈছেনে নাই, এই ধৰণৰ বিষয়বোৰত যথেষ্ট গুৰুত্ব দিয়ে। আৰু আপোনালোকে যদি চাই, মহিলাৰ কাৰণে বিভিন্ন আঁচনি দি বিজেপি সঁচাকৈ উপকৃত হৈছে। হাৰিয়ানাতেই কওক, মধ্যপ্ৰদেশতেই কওক, ৰাজস্থানতেই কওক বা অসমতেই কওক, শেহতীয়াকৈ দিল্লী, মহাৰাষ্ট্ৰ, গোটেইকেইখন ৰাজ্যত তেওঁলোকে মহিলাৰ কাৰণে যি বিশেষ আঁচনি দিছিল, নগদ ধনৰ যি টোপোলা আগবঢ়াইছিল, প্ৰতি মাহৰ 10 তাৰিখে প্ৰতিখন ৰাজ্যতেই তেওঁলোকে আগবঢ়াইছিল আৰু তাৰ দ্বাৰা তেওঁলোক উপকৃত হৈছিল। মধ্যপ্ৰদেশত তেওঁলোকে প্ৰথম আৰম্ভ কৰিছিল, মধ্যপ্ৰদেশত তেওঁলোক যথেষ্ট লাভান্বিত হৈছিল। ইয়াৰ ফলত মহাৰাষ্ট্ৰটোত সেই একেধৰণৰ আঁচনিৰ জৰিয়তে একনাথ সিন্দে সেই আঁচনি আৰম্ভ কৰিছিল আৰু মহিলাই একেবাৰে দলে বলে ভোটদান কৰি তেওঁলোকক জয়ী কৰাইছিল। শেহতীয়াকৈ দিল্লীতো একেধৰণৰ ফলাফলেই হ'ল, হাৰিয়ানাতো তেওঁলোকে তাৰ প্ৰভাৱ পালে আৰু ৰাজস্থানতো তেওঁলোকে মহিলাৰ ভোটতে জয়লাভ কৰা বুলি সকলোৱে কয়। আনকি অসমৰ ক্ষেত্ৰতো, অসমৰ লোকসভা নিৰ্বাচনতো যদি চাই, অসমতো অৰুণোদয় যি হিতাধিকাৰী আঁচনি আছে, এই আঁচনিয়ে যথেষ্ট পৰিমাণে বিজেপিক উপকৃত কৰি ৰাখিছে। যিটো কাৰণে অসমৰ মুখ্যমন্ত্ৰী যেতিয়া বিভিন্ন সমষ্টিলৈ যায়, যেতিয়া বিভিন্ন সভা সমিতিলৈ যায়, তেওঁলোকে আগৰ মুখ্যমন্ত্ৰীবিলাকৰ দৰে, আগৰ যেতিয়া তৰুণ গগৈ মন্ত্ৰীসভাত তৰুণ গগৈ যেতিয়া মুখ্যমন্ত্ৰী আছিল বা তাৰ আগততো আমি টেলিভিশ্যনত দেখা পোৱা নাছিলোঁ, কিন্তু তৰুণ গগৈৰ কাৰ্যকাল আমি টেলিভিশ্যনত দেখিছিলোঁ, লাইভ মিটিংবোৰ দেখিছিলোঁ। তেতিয়া আমি দেখিছিলোঁ যে মহিলাৰ উপস্থিতি বৰ বেছি নাছিল, পুৰুষহে মিটিঙত আচলতে বেছিকৈ গৈছিল, সভা সমিতিবিলাকত বা সমান নাছিল পুৰুষ মহিলা। কিন্তু আজিকালি হিমন্ত বিশ্ব শৰ্মা যেতিয়া কোনোবা এখন সভালৈ যায়, তেতিয়া দেখা যায় যে মহিলাৰ উপস্থিতি তাত যথেষ্ট পৰিমাণে বেছি। মহিলাসকলৰ খা খবৰো মুখ্যমন্ত্ৰীয়ে যথেষ্ট বেছিকৈ লয়। ভালনে, ভালকৈ আছেনে, এনেকুৱা ধৰণৰ অৰুণোদয় হিতাধিকাৰী আঁচনি পাইছেনে, এনেকুৱা ধৰণৰ প্ৰশ্নৰে মহিলাসকলৰ খা খবৰ তেওঁ লয়। কিন্তু তাৰ তুলনাত আপুনি দেখিব যে মুখ্যমন্ত্ৰীয়ে পুৰুষসকলৰ খবৰ খাতি বৰকৈ নলয়, যে পুৰুষসকলৰ কাৰণে তেনেকুৱা কোনো বিশেষ আঁচনিও নাই। মহিলাসকলৰ কাৰণে থকাৰ বাবে হয়তো তেওঁ প্ৰতিখন সভাই সমিতিয়ে গৈ মহিলাসকলৰ খা খবৰ লয়। এই যে আমাৰ মুখ্যমন্ত্ৰীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত মহিলাসকলক বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছে, মহিলা ভোটাৰসকলক লক্ষ্য কৰি বিভিন্ন আঁচনি যে প্ৰৱৰ্তন কৰা হৈছে, ইয়াৰ অন্তৰালত কি ৰহস্যটো আছে জানেনে? ভাৰতত তুলনামূলকভাৱে মহিলাৰ শিক্ষিতৰ হাৰ কম। মহিলাৰ শিক্ষিতৰ হাৰ কম হোৱাৰ উপৰিও মহিলাৰ ওপৰত বাল্য বিবাহ বা বিভিন্ন ধৰণৰ হেঁচা, যিবোৰ আমি জানো যে মহিলা এগৰাকী সৰুতে বিয়া হৈ যোৱাৰ ফলত পৰিয়ালৰ হেঁচা পৰে তেওঁৰ ওপৰত, বা কেতিয়াবা নিজ স্বামীৰ অত্যাচাৰৰ বলি হয় মহিলাসকল। এনেকুৱা ধৰণৰ কাৰণত ভুক্তভোগী মহিলাৰ সংখ্যা খুব বেছি হৈ পৰে। যিটো কাৰণে মহিলা এটা স্বাভাৱিক জীৱন যাত্ৰা বৰ্তাই ৰাখিবলৈ হ'লে তেওঁলোকক ধনৰ প্ৰয়োজন হয়। সেই ধন তেওঁলোকে এতিয়া ক'ৰ পৰা পাব? সেই ধনৰ কাৰণে তেওঁলোকে নিৰ্ভৰশীল হ'ব লগা হয় পুৰুষজনৰ ওপৰত। বহু ক্ষেত্ৰত তেওঁলোকে স্বামীয়ে অত্যাচাৰ কৰিলেও বা যৌতুক বিচাৰি অত্যাচাৰ চলাই থাকিলেও মাত নামাতে, আমি জানো অসমতো বিভিন্ন সময়ত হৈ আহিছে। গতিকে তেতিয়া তেওঁলোকে কিবা এটা বিচাৰে, তেওঁলোকৰ কাৰণে কিবা এটা ধন বা কিবা এটা ক'ৰবাত যদি পায়, চাকৰি হিচাপে যদি সংস্থাপন পায়, যিহেতু কম বয়সত বিয়া হয়, পঢ়া শুনা কম হৈ থাকে, গতিকে কেতিয়াবা চাকৰি বাকৰি, আৰু অসমত বা ভাৰতৰ বিভিন্ন প্ৰান্তত আমি জানো নিবনুৱা সমস্যা কেনেকুৱা জুৰুমুৰি দি ধৰিছে। সেইটো সময়ত আচলতে অশিক্ষিত মহিলা এগৰাকীক চাকৰি দিয়াটো খুব
সমস্যাৰ সৃষ্টি হয় বা অৰ্ধশিক্ষিত মহিলা এগৰাকী, কাৰণ শিক্ষিত নিবনুৱাই ভৰি আছে দেশ বা ৰাজ্যখন শিক্ষিত নিবনুৱাই ভৰি আছে। গতিকে এই ক্ষেত্ৰত কি হয় যে মহিলাসকলে চৰকাৰৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে, আৰু চৰকাৰবিলাকে সেইটোৱে সুবিধা লৈছে যে তেওঁলোকে নগদ এটা ধন প্ৰতি মাহৰ এটা ফিক্স ডেটত, এটা বিশেষ ডেটত মহিলাৰ একাউণ্টত ভৰাই দিয়ে, আৰু একাউণ্টত ভৰাই দিয়াৰ ফলত মহিলাসকলে সৰু সুৰাত যি খৰচ তেওঁলোকৰ থাকে সেইটো তেওঁলোকে পায়, আৰু পোৱাৰ ফলত তেওঁলোকে চৰকাৰৰ প্ৰতি সমৰ্থন আগবঢ়ায়। আপোনালোকে ভাবক, মহিলাক তেওঁলোকে কি বুলি ভাবে? মহিলাক একেবাৰে অৰ্ধশিক্ষিত বা অশিক্ষিত বা মহিলাৰ বিৰোধিতা নকৰে বুলি ভাবিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া বিগত লোকসভাৰ নিৰ্বাচনত বা বিভিন্ন ৰাজ্যৰ যেতিয়া নিৰ্বাচনত প্ৰচাৰ চলায়, তেওঁ এনেকুৱা কিছুমান মন্তব্য কৰে যিবোৰ মন্তব্য আচলতে শিক্ষিত মহিলা বা সচেতন মহিলাৰ কাৰণে হাস্যকৰ। তেওঁ এনেধৰণৰ মন্তব্য কৰিছিল। ৰাজস্থানৰ নিৰ্বাচনত আমি দেখিছিলোঁ যে তেওঁ এনেকৈ কৈছিল যে আপোনালোকে এটা কথা মনত ৰাখিব, যদি কংগ্ৰেছ দল কেনেবাকৈ ক্ষমতালৈ আহে তেনেহ'লে আপোনালোকে পিন্ধি থকা যি মংগলসূত্ৰ আছে সেই মংগলসূত্ৰ কিন্তু কাঢ়ি লৈ যাব। তেওঁলোকে মংগলসূত্ৰ কাঢ়ি নিব, আপোনাৰ ঘৰৰ মহটো তেওঁলোকে গাখীৰ ওলাই থকা মহটো তেওঁলোকে কাঢ়ি নিব, আপোনাৰ যদি দুটা ঘৰ আছে সেই ঘৰ তাৰ এটা ঘৰ লৈ ল'ব, দুখন যদি গাড়ী আছে সেই তাৰে এটা ঘৰ লৈ ল'ব। প্ৰধানমন্ত্ৰীয়ে যেতিয়া সেইখিনি কথা কৈ আছিল তেতিয়া মহিলাসকলে চাপৰি বজাইছিল। যিসকল ভোটাৰ আছিল, মানে তাত উপস্থিত আছিল, তেওঁলোকে চাপৰি বজাইছিল, সঁহাৰি দিছিল কথাটো। কোনেও তাৰ বিৰোধিতা কৰা নাছিল। এই কাৰণেই কৰা নাছিল, তেওঁলোকে ভাবি লৈছিল যে প্ৰধানমন্ত্ৰীয়ে যদি কৈছে হয় কংগ্ৰেছ চৰকাৰ আহিলে হয়তো এনেকুৱা ধৰণেই হ'ব। তেওঁলোকে যিখিনি অতি পিছপৰা শ্ৰেণীৰ মহিলাসকলৰ আগত তেনেধৰণৰ মন্তব্য কৰিছিল, আৰু প্ৰধানমন্ত্ৰীকে আদি কৰি বিজেপিৰ বিশেষকৈ বিজেপি দলটো অতি মানুহৰ চাইক'লজি ষ্টাডি কৰিব পৰা দল। তেওঁলোকে জানে যে ক'ত কি টুকৰ মাৰিলে, কোনটো টুকৰ ক'ত মাৰিলে তেওঁলোক লাভৱান হ'ব। প্ৰধানমন্ত্ৰীয়ে সেই ভোটাৰখিনিৰ আগত যেতিয়া সেই ভাষণ দিছিল, সেই ভাষণ কিন্তু সকলো ঠাইতে তেওঁ দিয়া নাছিল। য'ত তেওঁ পাৰে, য'ত তেওঁ চাইছে যে ভোটাৰসকলৰ শিক্ষিত হাৰটো কম, পিছপৰা সম্প্ৰদায়ৰ লোক যথেষ্ট পৰিমাণে আছে, তেওঁলোকৰ মাজত সামাজিক যিটো কনচিয়াছনেছ, যিটো সজাগতা থাকিব লাগে সেই ধৰণৰ সজাগতা নাই, খুব ভিতৰত থকা মহিলা, ঘৰৰ ভিতৰতে কাম বন কৰি থকা মহিলা, গতিকে এই ধৰণৰ ভীতি প্ৰদৰ্শন কৰি তেওঁলোকে ভোট লৈছিল। গতিকে এইখন চৰকাৰে যিমানেই চিঞৰ বাখৰ নকৰক যে বেটী বচাও বেটী পঢ়াও, তেওঁলোকৰ এই কথাবিলাকতে প্ৰমাণ নহয় জানো যে তেওঁলোকে বেটী বচাও বেটী পঢ়াও যিমানেই চিঞৰ বাখৰ নকৰক তেওঁলোকে বেটীক তলত ৰখাটো বিচাৰে, যিটো কাৰণে তেওঁলোকে 1250 টকা বা 1500 টকাৰ এটা টোপ দি, নগদ ধন এটা দি তেওঁলোকক সীমানতে সীমাবদ্ধ কৰি ৰাখে, যে তোমালোকে আৰু তাতকৈ বেছি আশা কৰিব নালাগে, বেছি ভাবিবও নালাগে, তোমালোকক এটা হাত খৰচ দিছোঁ, সেই হাত খৰচটোৱে তোমালোকৰ কাৰণে চাফিচিয়েণ্ট। আপোনালোকে মনত পেলক, আমি যেতিয়া ঘৰত আমাৰ সৰু যেতিয়া ল'ৰাটো কন্দা কটা কৰি থাকে তেতিয়া আমি চকলেট এটা দি দিওঁ যে তুমি এই চকলেটটো খোৱা আৰু কন্দা কটা বন্ধ কৰা, বা কিবা এটা যি লাগে বুলি কয় সেইটো আনি দিওঁ, গাড়ী এখন লাগে প্লাষ্টিকৰ সেইখন আনি দিওঁ, তাৰপিছত সি চুপ হৈ যায়। সেই বস্তুটোৱে যে মহিলা ভোটাৰসকলৰ তেওঁলোকৰ যিটো অধিকাৰ বা যিখিনি তেওঁলোকৰ জীৱনত প্ৰাপ্য যিখিনি থাকে সেই প্ৰাপ্যৰ পৰা বঞ্চিত কৰি তেওঁলোকক এনেকুৱা এটা সৰু লিমিট এটা এনেকৈ ধৰি দিয়া হৈছে যে এই লিমিটটোৰ ভিতৰতে তোমালোক সুখী হৈ থাকা, আৰু তেনেকৈ ভাৰতৰ গৰিষ্ঠ সংখ্যক মহিলা তেনেধৰণে সুখী হৈ তেওঁলোকৰ পিছত তেওঁলোকক ভোটদান কৰিছে বা সমৰ্থন কৰিছে, তেওঁলোকৰ কাৰণে এক প্ৰকাৰ বলিয়া হোৱা বুলিয়ে ক'ব পাৰি। অসমৰ ক্ষেত্ৰত আপোনালোকে দেখিছে যে অসমৰ মুখ্যমন্ত্ৰী যেতিয়া বিভিন্ন গাঁৱে ভূঞে সভাই সমিতিয়ে মিটিং কৰিবলৈ যায় তেতিয়া মহিলাসকল কেনেকুৱা উদ্বাউল হৈ পৰে। মাত্ৰ 1250 টকাৰ কাৰণে তেওঁলোকে তেনেকুৱা এটা বিহেভ কৰে যে মুখ্যমন্ত্ৰীগৰাকীক ধৰিবলৈ, মুখ্যমন্ত্ৰীগৰাকীক সাৱটি ধৰিবলৈ, চুমা খাবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে, কাৰণ তেওঁলোকৰ প্ৰফিটটো হ'ল, তেওঁলোকৰ লাভটো হ'ল এই 1250 টকা, তাতকৈতো বিশেষ একো নাপায় তেওঁৰ পৰা, কিন্তু সেই টকাটোতেই তেওঁলোকৰ জীৱনটো তেওঁলোকে সিমানতেই সীমাবদ্ধ। গতিকে সেই সীমাবদ্ধতাটো যেতিয়া তেওঁলোকে পাই আছে সেইটোতে সুখী হৈ তেওঁলোকে আচলতে সেই মুখ্যমন্ত্ৰীৰ কাৰণে বলিয়া হৈ পৰে। এতিয়া সেইজন মুখ্যমন্ত্ৰীয়ে যে ইমানত লিমিট এটা যে বান্ধি দিছে যে অসমৰ মহিলাক 1250 টকাকৈ দিছে, এতিয়া 37 লাখ মহিলাক সাঙুৰি লৈছে, অৰুণোদয় হিতাধিকাৰী হিচাপে সাঙুৰি লৈছে। গতিকে আপোনালোকে ভাবক, এই এটা বৃহৎ সংখ্যক লোকক, মহিলাক তেওঁ টাৰ্গেট হিচাপে লৈছে যে এওঁলোকৰ আৰ্নিং কেপাচিটি, মানে তেওঁলোকৰ লক্ষ্য, সপোন দেখাৰ যিটো সপোন মানুহে দেখে, সেই সপোন দেখাৰ সপোনৰ পৰিমাণটো
ধৰি দিছে, লিমিটটো ধৰি দিছে যে তুমি 1250 টকাৰ ওপৰত সপোন নেদেখিবা। মানে তেওঁ যদি শাৰী এখনো কিনে সেই 1250 টকাৰ ভিতৰত, কাপোৰ এযোৰ যদি কিনে তেওঁৰ লিমিটটো সেই 1250 টকাৰ ভিতৰতেই দেখাই দিছে, যিটো ধৰি দিছে। আৰু সেইকাৰণে মহিলাসকল আমি দেখোঁ গাঁৱে ভূঞে গ্ৰুপ হৈ পেলাই সেই মিটিংবিলাকত এটেণ্ড কৰি ঘূৰি ফুৰে, বিভিন্ন ধৰণৰ একেধৰণৰ ড্ৰেছ পাতি কৰি তেওঁলোকে একেবাৰে মানে বিজেপি বুলি ক'লে তেওঁলোক একেবাৰে বলিয়া বুলিয়ে ক'ব পাৰি এক প্ৰকাৰ, তেনেকুৱা ধৰণৰ সমৰ্থন এটা তেওঁলোকে পাই আহিছে। গতিকে এইগৰাকী মুখ্যমন্ত্ৰী এতিয়া অসমত মহিলা শিক্ষিত হ'লে তেওঁ বেয়া পোৱাৰ দৰে হ'ল। অসমৰ মহিলাই যদি অকণমান আগবাঢ়ি সজাগতাৰ সৃষ্টি কৰিব খোজে, সজাগ যদি হয়, তেওঁ এতিয়া বেয়া পোৱাৰ নিচিনা হ'ল, যিটো প্ৰমাণ আমি বিগত কেইটামান দিনত আমি পাইছোঁ। বিগত সপ্তাহটোত আমি গোটেইকেইটা ক্ষেত্ৰতে আমি যদি চাওঁ, তেওঁ সাংসদ পত্নী গৌৰৱ গগৈক আক্ৰমণ কৰাৰ পৰা অখিল গগৈৰ পত্নী বি বৰুৱা কলেজৰ অধ্যাপিকা গীতাশ্ৰী তামুলীক আক্ৰমণ কৰালৈকে যদি আমি চাওঁ যে তেওঁলোক উচ্চ শিক্ষিতা মহিলা, তেওঁলোক 1250 টকাত ভুল নাযায়, তেওঁলোকে সমাজত হয়তো সজাগতাৰ সৃষ্টি কৰিব পাৰে, তেওঁলোকক দেখি হয়তো 10গৰাকী মহিলাই তেনেকুৱা হ'বলৈ চেষ্টা কৰিব পাৰে। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে ভয় খাইছে নেকি যে মহিলা শিক্ষিত হ'লে তেওঁৰ ভোটাৰ, যিখিনি তেওঁৰ অন্ধ সমৰ্থক, যিসকলে 1250 টকাৰ পিছত দৌৰে, তেওঁলোকৰ সমৰ্থন তেওঁলোকে হেৰুৱাই পেলাব নেকি? আগন্তুক নিৰ্বাচন আহি আছে 2026-ত। যদি এলিজাবেথৰ নিচিনা মহিলা, এগৰাকী স্বয়ং সম্পূৰ্ণ মহিলাই নিজৰ আত্মনিৰ্ভৰশীল হৈ জীৱন যাপন কৰিব পাৰে, যদি গীতাশ্ৰী তামুলীৰ নিচিনা এগৰাকী শিক্ষিত মহিলাই তেওঁৰ যদি ষ্টুডেণ্টসকলক, তেওঁ যিসকল ছাত্ৰী আছে বা ছাত্ৰ আছে, সেইসকলক যদি সজাগতাৰ সৃষ্টি কৰে, তেওঁলোকক যদি এনেকুৱা ধৰণৰ কথাবোৰ ৰিয়েল যিটো বাস্তৱ হৈ আছে সেই কথাবোৰ তেওঁ অনুকৰণ কৰি যদি তেওঁলোকে যদি ভাবে যে এওঁৰ দৰে আমি শিক্ষিত হ'ম, এই বাইদেউৰ নিচিনা আমি এনেকুৱা ধৰণৰ হ'ম, সমাজৰ কথা ভাবিম, এনেকুৱা ধৰণৰ কথা যদি তেওঁলোকে ভাবে, তেতিয়া এওঁলোকৰ মূৰৰ কামৰণি বাঢ়িব। সেইকাৰণেই নেকি বাৰু মুখ্যমন্ত্ৰীয়ে মহিলাক এইকেইদিন টাৰ্গেট হিচাপে লৈ আছে? এইটোৱেই নেকি কাৰণ? এনেকৈ আমি ভাবিবলৈ আচলতে বাধ্য হৈছোঁ। আজি আপোনালোকে দেখিছে যে অসম চৰকাৰৰ ঋণৰ পৰিমাণ কিমানলৈ বৃদ্ধি পাইছে। অসম চৰকাৰৰ ঋণ আজিৰ ডেটত, আজিৰ দিনটোত 3650 কোটি টকা হৈছেগৈ মাত্ৰ ফেব্ৰুৱাৰী মাহত। ফেব্ৰুৱাৰী মাহত আমি জানো এই ফেব্ৰুৱাৰী মাহত 28টা মাত্ৰ দিন, 28টা দিনত তেওঁলোকে ইতিমধ্যে 1850 কোটি টকাৰ ঋণ লৈ ল'লে। 1850 কোটি টকাৰ ঋণ ইতিমধ্যে তেওঁলোকৰ লোৱা হৈ গ'ল। দ্বিতীয়টো ঋণ ল'লে 18 ফেব্ৰুৱাৰী। এতিয়া 25 ফেব্ৰুৱাৰীত এই যে বিনিয়োগ সন্মিলন চলি থাকিব, তেতিয়াই তেওঁলোকে দ্বিতীয় লোনটো ল'ব, যিটো লোন লৈ পেলাই ফেব্ৰুৱাৰী মাহত মুঠ লোনৰ সংখ্যা হ'বগৈ 3650 কোটি টকা। এই 3650 কোটি টকাৰ যি ঋণ ল'ব, এই ঋণৰ পৰিমাণটো তেওঁতো সদায় কৈ থাকে যে GDP চাইহে ঋণ পাইছে। তেওঁলোকে GDP চাই যি ঋণ পাইছে, এইটো কি কামত খটুৱাইছে সেইটোহে আচল কথা। তাতে স্পষ্টকৈ লিখাই আছে যে এইবাৰ যে বিনিয়োগ সন্মিলন পাতিছে, এই বিনিয়োগ সন্মিলনৰ সম্পূৰ্ণ ব্যয় তেওঁলোকে বহন কৰিব লগা হৈছে। 1.5 লাখ কোটি টকাৰ পেকেজ পাব বুলি তেওঁলোকে ভাবিছে। গতিকে 1.5 লাখ কোটি টকাৰ পেকেজ পাবৰ কাৰণে তেওঁলোকে বিনিয়োগ কৰিছে, যেনেকৈ কিবা এটা পোৱাৰ আশাত ইনভেষ্ট কৰে, কিন্তু হয় নে নহয় সেইটো এতিয়ালৈকে অনিশ্চিত। বিনিয়োগকাৰী আহক, বিনিয়োগকাৰীয়ে চাওক, জেগা চাওক, তেওঁলোকৰ পৰিৱেশ, ক্লাইমেট গোটেইখিনি চোৱাৰ পিছত তেওঁলোকে ইনভেষ্টমেণ্টৰ কথাটো আহিব। কিন্তু মুখ্যমন্ত্ৰীয়ে আশা কৰিছে যে 1.5 লাখ কোটি টকা ইনভেষ্ট কৰিব ইয়াত বিভিন্ন বিনিয়োগকাৰীয়ে, আৰু তাতকৈ বাঢ়িবও পাৰে বুলি তেওঁ কৈছে। কিন্তু এতিয়া আপোনালোকে ভাবক, এই যিখিনি তেওঁ ইনভেষ্টমেণ্ট কৰিছে, এই ইনভেষ্টমেণ্টৰ সৰহসংখ্যকেই ইনভেষ্ট হ'ব হিতাধিকাৰীৰ নামত, কাৰণ হিতাধিকাৰীৰ সংখ্যাটো বঢ়াই দিয়া হৈছে। আৰু এই যে ঝুমুৰ বিনন্দিনী যিটো উৎসৱ, তেওঁলোকে যিটো ঝুমুৰক বিশ্ব দৰবাৰলৈ নিয়াৰ কাৰণে পাতিছে, ঝুমুৰ বিনন্দিনী বুলি যিটো ৰেকৰ্ড অভিলেখ গঢ়াৰ যিটো প্ৰয়াস কৰিছে ঝুমুৰ নৃত্যৰ যোগেদি, 10,000 নাচনীয়ে অংশ ল'ব। সেই তাত ব্যয় হ'ব, কাৰণ তেওঁলোকক গুৱাহাটীলৈ আজি অনা 3-4 দিন হৈ গ'ল। তেওঁলোকৰ যাতায়াতৰ খৰচৰ পৰা আদি কৰি তেওঁলোকক প্ৰশিক্ষণ দিয়া লোকৰ খৰচ, তেওঁলোক যিসকল অংশগ্ৰহণকাৰী তেওঁলোকৰ খৰচ, তেওঁলোকৰ খোৱা বোৱাৰ কাৰণে হোটেল আদিৰ যি ব্যয় বহন কৰিব লগা হৈছে, তেওঁলোকৰ অভিভাৱক, এই গোটেইখিনি খৰচ এটা থাকে। আৰু হয়ো এইটো যিহেতু বেলেগৰ পৰা তেওঁলোক আহিব, গতিকে সেইখিনি তেওঁলোকে চৰকাৰে বিয়াৰ নকৰিলে, চৰকাৰে বহন নকৰিলে, বহুতৰ সেইটো কেপাচিটি নিজৰ নাথাকে যে নিজে আহি সেইখিনি বহন কৰিব। আৰু তেওঁলোকৰ যিহেতু চৰকাৰী পৃষ্ঠপোষকতাত হৈছে, এইটো কোনো ব্যক্তিগত পৃষ্ঠপোষকতাত হোৱা নাই, গতিকে চৰকাৰী পৃষ্ঠপোষকতাত কৰিলে চৰকাৰে সেইখিনি সুবিধা আগবঢ়োৱাটো নিয়ম।
গতিকে এই গোটেইখিনি যিসকল আহিছে অংশগ্ৰহণকাৰী তেনেকৈ তেওঁলোকক আগবঢ়োৱা হৈছে তেওঁলোকৰ সময় যিখিনি ল'লে বিগত বহুত দিন ধৰি তেওঁলোকৰ প্ৰেক্টিছ চলি আছিল তাৰ প্ৰশিক্ষণৰ কাৰণে যিসকলক নিয়োগ কৰিছিল তেওঁলোকক ধন দিব লগা হৈছে তেওঁলোকে যি ড্ৰেছ পিন্ধি নাচিব সেই ড্ৰেছটোৰ খৰচ চৰকাৰে দিব লগা হ'ব এই গোটেইবোৰৰ কাৰণে এইবাৰৰ বাজেট তেওঁলোকৰ বৃদ্ধি পাই গৈছে ফেব্ৰুৱাৰী মাহত প্ৰতিমাহে এই চৰকাৰে ঋণ লয় কিন্তু ঋণৰ পৰিমাণটো এইবাৰ বহুত বেছি বৃদ্ধি পোৱাৰ কাৰণটোৱে হ'ল যে এইবাৰ তেওঁলোকৰ এক্সট্ৰা দুটা খৰচ বাঢ়ি গ'ল এক হ'ল ঝুমুৰক বিশ্ব দৰবাৰলৈ নিয়া মানে অভিলেখ গঢ়াৰ যিটো পৰিকল্পনা আৰু সমান্তৰালভাৱে যিটো বিনিয়োগ সন্মিলনত যিহেতু বিভিন্ন ৰাষ্ট্ৰদূত আহিব বিভিন্ন বিনিয়োগকাৰী আহিব তেওঁলোকৰ থকা খোৱা সকলোখিনি বহন কৰিব লাগিব চৰকাৰে গতিকে যিহেতু চৰকাৰে বহন কৰিব লাগিব তেওঁলোকৰ পৰা কি পায় কি নাপায় কোনোবাই এনেই আহি ফুৰি যায় নে কোনোবাই কাজিৰঙাত এনেই ফুৰিবলৈ আহে নে কি সেইটো পিছৰ কথা কিন্তু এই সমগ্ৰ পৰিৱেশ পৰিস্থিতি অধ্যয়ন নকৰাকৈ মই কৈছোঁৱে যে বিনিয়োগকাৰীয়ে হয়তো সকলোৱে যে ইনভেষ্ট কৰিব তেনেকুৱা নহয় কিন্তু কৰিব যিহেতু কৰিম বুলি আহিব কিন্তু নিজৰ লাভটোতো সকলোৱে চাব গোটেইখিনি হোৱাৰ পিছতহে ইনভেষ্টমেণ্টৰ কথাখিনি আহিব তথাপিতো মুখ্যমন্ত্ৰীয়ে বাৰে প্ৰতি কৈ থকা শুনিছোঁ যে 1.5 লাখ কোটি টকাৰ এটা বৃহৎ বিনিয়োগ হ'ব আন্তঃগাঁথনি উন্নয়ন হ'ব এনেকুৱা ধৰণৰ কথাবোৰ শুনিছোঁ আমাৰ ভালো লাগিছে কিন্তু এতিয়া কথা হ'ল এই যে যিটো বৃহৎ ঋণ এই ঋণৰ পৰিমাণটো বাঢ়ি আছে আৰু যিটোৱে অসম চৰকাৰক এটা ভয়ংকৰ বিপদৰ ফাললৈ ঠেলি নিছে আমি জানো যে ঋণ লৈ যদি ঘি খায় সেই ঘি খাব পাৰিব কিন্তু সেই ঘি খাই কোনো লাভ নহ'ব আচলতে শাৰীৰিকভাৱে সাময়িকভাৱে শৰীৰত অকণমান কিবা কিবি ভিটামিন পালেও প্ৰকৃতপক্ষত পাছত কিন্তু ই এটা মানে ডিঙিত লাগি ধৰাৰ নিচিনা হ'ব ডিঙিত মাছৰ কাঁইট লাগিলে যেনেকুৱা হয় তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ব ইতিমধ্যে আপোনালোকে গমেই পাইছে আপোনালোকে যিসকলে বৃক্ষৰোপণ কাৰ্যসূচীৰ লগত জড়িত হৈ আছিল আপোনালোকক 10,000 টকাকৈ দিয়া কথা আছিল এতিয়ালৈকে সেই ধন মুকলি কৰি দিব পৰা নাই চৰকাৰে কাৰণ বিভিন্ন চৰকাৰৰ হাতত বিভিন্ন কল্যাণকামী আঁচনি যিবোৰ হিতাধিকাৰী আঁচনি আছে সেই আঁচনিবোৰৰ তেওঁলোকে ধন খৰচ কৰিব লগা হৈছে আৰু নিৰ্বাচন যিহেতু কাষ চাপি আহিছে গতিকে সেই ধনবোৰ তেওঁলোকে হিতাধিকাৰীৰ ওপৰত বিনিয়োগ কৰিব লগা হৈছে গতিকে সেই লক্ষ্যবোৰ যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিত উপনীত হ'ব লগা হৈছে গতিকে তেওঁলোকৰ ঋণৰ পৰিমাণ বাঢ়ি গৈছে আৰু অসমত মই ইতিমধ্যে কৈছোঁ যে 37 লাখ মহিলাক ইতিমধ্যে এতিয়ালৈকে তেওঁলোকে অৰুণোদয় হিতাধিকাৰী হিচাপে নিৰ্বাচিত কৰিছে এই 37 লাখ মহিলা যিসকলক নিৰ্বাচিত কৰিছে তেওঁলোক কোনো তাত এলিজাবেথৰ নিচিনা মহিলা নাই বা কোনো তাত গীতাশ্ৰী তামুলীৰ নিচিনা মহিলা নাই তাত যিসকল মহিলা আছে তেওঁলোকৰ ঘৰৰ উপাৰ্জন খুব কম যিটো কাৰণে তেওঁলোকে এই 1250 টকাৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হৈছে বা তেওঁলোক বিভিন্ন সমস্যাত জৰ্জৰিত মহিলা যিসকলে আত্মনিৰ্ভৰশীল হ'বলৈ আচলতে অসুবিধা গতিকে চৰকাৰে এই আত্মনিৰ্ভৰশীল হ'বলৈ যদিও এই পইচাটো দিছে এই পইচাটো কোনো আত্মনিৰ্ভৰশীল হ'বলৈ তেওঁলোকৰ কামত নাহে আচলতে তাতকৈ যদি তেওঁলোকক কিবা এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰি দিলেহেঁতেন ক্ষুদ্ৰ উদ্যোগ যদি গঢ়ি দিলেহেঁতেন গাঁৱে গাঁৱে তেওঁলোকে যিসকল হাতে কামে এক্সপাৰ্ট যিসকল লোক কুটিৰ শিল্পৰ লগত জড়িত যিসকল লোক তেওঁলোকে নিজে সেলফ ডিপেণ্ডেণ্ট হ'ব পাৰিলেহেঁতেন আত্মনিৰ্ভৰশীল হ'ব পাৰিলেহেঁতেন কিন্তু চৰকাৰে আত্মনিৰ্ভৰশীল হ'বলৈ নিদিয়ে চৰকাৰে বিচাৰে যে আপুনি চৰকাৰৰ ঘৰলৈ মুখখন মেলি 10 তাৰিখে চাই থাকক 1250 টকাটো সোমালে নে নাই সেইটো চাবলৈ আপুনি বেংকলৈ 10 বাৰ যাওক কিন্তু বেংকত আপোনাক কেতিয়াও এগৰাকী উদ্যোগী মহিলাক ঋণ নিদিয়ে এগৰাকী উদ্যোগী মহিলাই যদি ঋণ ল'বলৈ যায় কাগজ পাতি চাওঁতে মেলোতে আপুনি অলৰেডি ৰিজেক্ট হৈ যায় তাৰ বিপৰীতে এগৰাকী শিক্ষিত মহিলাকো তেনেধৰণেই বেংকবিলাকে বা বিভিন্ন প্ৰতিষ্ঠানে ঋণ দিব নোখোজে বিভিন্ন অৰ্হতাৰ কথা কয় বিভিন্ন ক্ৰাইটেৰিয়া ফিল আপ কৰিব লাগে কিন্তু এই 1250 টকাৰ যিটো পইচা সেই পইচাটো দিবলৈ বেংকত গৈ মহিলাই লাইন পাতি থাকে চৰকাৰেও তেওঁলোকক আদৰ সাদৰ কৰি নিয়ে কাৰণ এটাই কথা যে বেটি বচাও বেটি পঢ়াও নহয় বেটি বাচি থাকিব লাগে মহিলা বাচি থাকিব লাগে ফৰ ভোটিং মানে তেওঁলোকক ভোট দিবৰ কাৰণে মহিলাসকল বাচি থাকিব লাগে যদি পঢ়ি শুনি চালাক চতুৰ হয় শিক্ষিত যদি হয় তেওঁলোকৰ মূৰৰ কামনি বাঢ়ে যিটো আমি শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ এই দুইগৰাকী বিদুষী মহিলাক আক্ৰমণ কৰা যিটো দেখিছোঁ পদক্ষেপ যিটো দেখিছোঁ অনাহকভাৱে তেওঁলোকক টানি অনা যিটো পদক্ষেপ তেওঁ লৈছে সেই পদক্ষেপত স্পষ্ট হৈ পৰিছে এলিজাবেথৰ যি সম্পৰ্ক পাকিস্তানৰ লগত আছে সেয়া প্ৰমাণ কৰিবলৈ ইতিমধ্যে তেওঁলোকে পদক্ষেপ লৈছে তেওঁলোকে প্ৰমাণ কৰিব গীতাশ্ৰী তামুলীয়ে ইতিমধ্যে তেওঁৰ
বিৰুদ্ধে যি মুখ্যমন্ত্ৰীয়ে অভিযোগ আনিছে তেওঁৰ প্ৰমাণ বা তদন্ত কৰাটো বিচাৰিছে গৌৰৱ গগৈও বিচাৰিছে অখিল গগৈও বিচাৰিছে খুব সোনকালে এই বিষয়টো স্পষ্ট হৈ পৰিব কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব মুখ্যমন্ত্ৰীয়ে হওক বা বিজেপি চৰকাৰেই হওক বা কেন্দ্ৰীয় বিজেপি নেতৃত্বই হওক তেওঁলোকে মহিলাক সদায় বেটি বাচি থকাটো বিচাৰে বেটি বচাও তেওঁলোকৰ শ্লোগান হয় কিন্তু বেটি পঢ়াও তেওঁলোকৰ শ্লোগান নহয় তেওঁলোকৰ শ্লোগান হ'ল বেটি থাকক জীয়াই থাকক বাচি থাকক আমাক ভোট দিবলৈ বাচি থাকক নমস্কাৰ এই বিষয়ে আপোনালোকেও মন্তব্য দিব নমস্কাৰ ধন্যবাদ